মোৰ মৰমৰ ইউটিউবৰ বন্ধু বান্ধৱীসকল আৰু ফেচবুকৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকৰ ওচৰলৈ এটা নতুন কথা লৈ আহিছোঁ। আৰু কথাটো তোমালোকে নিশ্চয় গম পাইছা, মই অলপ আখুৱা থকা কিছুমান অবাস্তৱ ধৰণৰ কথা লৈ আহোঁ। গতিকে আজিও এটা নতুন কথা লৈ আহিছোঁ। এতিয়া কথা হৈছে কি, মানুহে কয় আৰু সকলো মানুহে জানে আৰু বিজ্ঞানসন্মতভাৱে ইয়াক স্বীকৃতি দিয়া হৈছে যে বান্দৰৰ পৰাই মানুহ সৃষ্টি হৈছে। আগতে তাৰমানে কি হ'ল, বহু যুগৰ আগতে যেতিয়া মানুহ সৃষ্টি নহৈছিলে, তেতিয়া কি হয়, বান্দৰ আছিলে, হাতী আছিলে, ঘোং আছিলে, এনেকুৱা নানান ধৰণৰ জীৱ জন্তু আছিলে তেতিয়াও। আৰু কি হৈছে, তেতিয়াৰ ধৰণৰ বান্দৰটো ক্ৰমান্বয়ে 100 বছৰ পাৰ হৈ গ'ল, 200 বছৰ পাৰ হৈ গ'ল, এনেকৈ যেতিয়া যুগ যুগান্তৰ পাৰ হৈ আহিল, আজি বৰ্তমান যুগত সেই বান্দৰটো নেগুৰ চেগুৰ সৰি মানুহ সৃষ্টি হৈ এতিয়া আমি মানুহ হৈ আছোঁ। গতিকে এই কথাষাৰ বহুতে জানে, বহুতে বিশ্বাসো কৰে আৰু বিজ্ঞানসন্মত ইয়াত স্বীকৃতিও দিয়া হৈছে এই কথাষাৰক। এতিয়া মোৰ আজি যিটো কথা লৈ মই আহিছোঁ তোমালোকৰ ওচৰত ক'বলৈ, এতিয়া মোৰ ইয়াত এটা প্ৰশ্ন থাকি গ'ল। প্ৰশ্নটো এনেধৰণৰ, যদি সেই সময়ৰ বান্দৰটো যুগ পৰিৱৰ্তন জন্মে জন্মান্তৰ হৈ পেলাই যদি নেগুৰ সৰি নোম সৰি মানুহ হ'ব পাৰে, তেনেহ'লে সেই সময়ৰ হাতী, বাঘ, সিংহটো নায়েই, ঘোং, শিয়াল, এইবোৰ আজি নিশ্চয় বেলেগ এটা হ'লহেঁতেন। যেনেকৈ বান্দৰৰ পৰা মানুহ হ'ল, ঠিক তেনেকৈ সিহঁতো চাগে নেগুৰ চেগুৰ সৰি মেলি নোম চোম সৰি সেই ধৰণৰ আকৃতি সলনি হৈ বেলেগ এটা আকৃতি হ'লহেঁতেন আজিৰ যুগত। কিন্তু ক'তা দেখোন হোৱা নাই পৰিৱৰ্তন। যে বান্দৰটোহে নেগুৰ সৰি নোম চোম সৰি পেলাই মানুহ হ'ল, আৰু বাকীবোৰ কি নহ'ল নেকি, নহয় নেকি? এই কথাটো আচলতে একদম মিছা মিছা লাগিছে। এইটো কোনখন কোন বিজ্ঞান গৱেষণাগাৰত এইটো পৰীক্ষা কৰি উলিয়াইছে, আচলতে এইটো বহুত মিছা কথা এটা। মানুহৰ সদৃশ মিলে, মগজু, চকু, নাক, কাণ, জিভা, খোৱা বোৱা অলপ, এইবিলাক বিভিন্ন ধৰণৰ চাল চলনৰ পৰা আদি কৰি অংগ প্ৰত্যংগ কিছু মিল আছে মানুহৰ লগত মিল থকা, সাদৃশ্য থকা এটা জীৱ বান্দৰ। কিন্তু সেই বান্দৰটো পৰিৱৰ্তন হৈ মানুহ হ'ল, এইটো কেনেধৰণৰ ধাৰণা, এইটো কেনেধৰণৰ চাইণ্টিফিক মেথড, মই কিন্তু বুজি পোৱা নাই। এইটো একদম মিছা কথা, মোৰ মতে একদম মিছা কথা এইটো। তোমালোকৰ মতে কি হয় নাজানো, তলত কমেণ্ট বক্সত জনাবা সঁচা নে মিছা। আৰু এটা কথা, সেই বান্দৰ যেতিয়া আছিল তেতিয়া হাতীও আছিল। আমাৰ হিন্দু শাস্ত্ৰত হাতীৰ উল্লেখ আছে, যেনেকৈ শিৱৰ পুতেক গণেশৰ ডিঙিটো কাটা যাওঁতে এটা হাতীৰ ডিঙি লগাই দিয়া গৈছিল। গতিকে হাতী নিশ্চয় আছিল, তাৰ আগৰ পৰাও থাকিব লাগিব। সেই সময়ৰ হাতীটো থাকিবলগীয়া হ'লে আজি বৰ্তমানলৈকে হাতীয়ে হৈ আছে, ক'তা দেখোন বেলেগ হ'ব লাগিছিল। সেই সময়ৰ বান্দৰটো যদি মানুহ হ'ব পাৰে, গতিকে কেনেকুৱা পাইছা, যদি ভাল পাইছা তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা, আৰু কিবা থাকিলে কমেণ্ট বক্সত নিশ্চয় জনাবা। ধন্যবাদ।